এইকেইটা ল'ৰা ছোৱালীৰ মুখত সদায় হাঁহি বিৰিঙি থাকে, একো নাই তথাপিতো হাঁহি থাকে সিহঁতি। কেৱল এসাঁজ ভাত পালেই হৈছে সিহঁতৰ বাবে, বেলেগ একো নালাগে। আৰু সেইবাবে এই সকলো ল'ৰা ছোৱালীৰ বাবে মই সদায় ওলাই আহোঁ। ইহঁতৰ জীৱনটো উজ্বলাব পাৰিলে জীৱনটো ধন্য হ'ব বুলি মই ভাবোঁ। আজি আকৌ আহিলোঁ এই তিনিজন ল'ৰা ছোৱালীৰ ওচৰলৈ। এটা বিশেষ কামৰ বাবে আহিছোঁ, এটা ইম্পৰ্টেণ্ট বস্তু দিবলৈ আহিছোঁ। কি বস্তু দিম সকলো আপোনালোকে গম পাব। সিহঁতৰ ওচৰলৈ আহি থকাটো আচলতে মোৰ দায়িত্ব, কিন্তু তাৰ আগতে মই এটা ভাল বস্তু আপোনালোকক দেখাই লৈছোঁ। সেইদিনাখন আহোঁতে টেপটো ফিটিং হোৱা নাছিলে, টেপ ফিটিং হৈ গ'ল, ধুনীয়াকৈ পানীৰ ব্যৱস্থা হৈ গ'ল। এটা এটাকৈ ডেভেলপ হৈ গৈ আছে সিহঁতৰ, ইটোৰ পিছত সিটো কাম হৈ গৈ আছে। এনেদৰে সিহঁতৰ জীৱনটো উন্নতিৰ পথলৈ যাব লাগিব আৰু গৈ আছে। আৰু আজি আহি খুবেই ভাল লাগিছে যে সিদিনাখন টেপৰ পাইপডাল দেখাইছিল, কিন্তু আজি টেপটো ইয়াত ফিটিং হৈ আছে আৰু পানী ইতিমধ্যে ইয়াৰ পৰা ছাপ্লাই হৈ। তোমালোক ভালে আছা নহয়? পানী ধুনীয়াকৈ পাই আছা? ধুনীয়াকৈ একোতো অসুবিধা হোৱা নাই? চাউল পাতি শেষ হৈছে নি? হোৱা নাই ন? এতিয়া চব বস্তু আহি আছে লাহে লাহে ন? আৰু হ'ব লাগিব হয় নাই উন্নতি? সিহঁতৰ উন্নতি এটা এটা পৰ্যায় মই দেখাই গৈ থাকিম। আজি এনেকুৱা এটা ভাল কাম কৰিবলৈ আহিছোঁ, মই নহয়, এগৰাকী বাইদেৱে। আপোনালোকে দেখিলে আচৰিত হ'ব। এই বাইদেউগৰাকীয়ে এটা বিশেষ বস্তু আগবঢ়াইছে, সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু আছিলে, যিটো বস্তুৰ কথা আপোনালোকে বাৰে বাৰে কৈ আছিলে। আৰু প্ৰথমতে সুধিছোঁ যে এই ল'ৰা ছোৱালীকেইটাৰ কথা মনত আছে নাই? পাহৰি যায় মানুহে, সেইকাৰণে মই ডাইৰেক্টলি সুধিছোঁ। এই তিনিজন ল'ৰা ছোৱালী মই আকৌ এবাৰ কৈ দিছোঁ, যাৰ আচলতে মই দায়িত্ব লৈছিলোঁ। ইহঁতৰ পিতৃ মাতৃ নাই, দুইজনে গ'লগৈ পৃথিৱীৰ পৰা। আৰু তিনিজন ল'ৰা ছোৱালী অকলশৰে আছিলে, কিন্তু এতিয়া ইহঁতৰ লগত অজস্ৰ মানুহ আছে আৰু এটা এটা ডেভেলপ হৈ আছে। ইহঁতৰ জীৱনলৈ যেন বেলেগ এটা ছিষ্টেম আহি গৈছে। গতিকে আহক এতিয়া আজি ইহঁতৰ বাবে কি ইম্পৰ্টেণ্ট বস্তু আনিছে আৰু কোনে আনিছে সকলোবিলাক আপোনালোকক দেখুৱাই আছোঁ। আজি সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটোৱে হ'ল এইটো গেছৰ ষ্ট'ভ, চিলিণ্ডাৰ সকলো আছে, পাইপ, ৰেগুলেটৰ, লাইটাৰ সকলো আছে। আৰু এই আজি গেছৰ চিলিণ্ডাৰ ষ্ট'ভ দিছে আমাৰ পূৰবী বাইদেউ। পূৰবী বাইদেউ কোনখন বিদ্যালয়? মই গোলুগৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, মানে সিহঁতৰ বিদ্যালয়ৰ মই প্ৰধান হেড বাইদেউ ন? গতিকে সিহঁতৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে আৰু যৎপূৰ নাস্তি, মানে যিমান পৰ্যায়লৈকে আমি পাৰোঁ আমি সকলোৱে সিহঁতক দিবলৈ কিবা এটা চেষ্টা কৰোঁ। মানে অকল আৰ্থিকভাৱেই নহয়, মানসিকভাৱে যিটো প্ৰস্তুতি, মানসিকভাৱে যিটো সাহস লাগে, সেই সাহসটো আমি দিবলৈ আজি বাইদেৱে আচলতে এটা বেলেগ এটা কাম কৰিছে, যিটো কাম সিহঁতৰ বাবে বহুত ইম্পৰ্টেণ্ট আছিলে। মই ভাবি আছিলোঁ যে নেক্সট ভিডিঅ' কৰোঁতে মই এইটো বস্তু দিম, ষ্টেপ বাই ষ্টেপ গৈ থাকিম, কিন্তু তাৰ মাজতে বাইদেৱে ক'লে যে গেছৰ চিলিণ্ডাৰ আৰু ষ্ট'ভ মই দিম। আৰু বাইদেৱে সেই কথামতেই আজি সকলোবিলাক বস্তু লৈ আহিছে। আজিৰ পৰা এই তিনিটা ল'ৰা ছোৱালীয়ে সন্ধ্যামণিহঁতে সেই জুই জ্বলাই ফুৱাই ভাত খাই থাকিব নালাগে, কিন্তু সিহঁতি তথাপিতো কৈছিলে আমাক গেছ নালাগে, তেনেকৈ চলিম বুলি কৈছিলে। কষ্ট কৰি খোৱা ল'ৰা ছোৱালী হয় এইকেইটা, কেতিয়াও জীৱনটোৰ লগত সাৰ নমনা ল'ৰা ছোৱালী হয়, কিন্তু আজিৰ পৰা যেন সিহঁতৰ কষ্ট কিছু লাঘৱ হ'ব। গতিকে পূৰবী বাইদেউক মই ধন্যবাদ দিবলৈ আজি শব্দবিহীন, কাৰণ এনেদৰে মানুহ ওলাই আহিব লাগিব এই ল'ৰা ছোৱালীকেইটাৰ কাৰণে আৰু ইহঁতৰ জীৱনটো উন্নতিৰ পথলৈ আগুৱাই নিব লাগিব। সিহঁতে যাতে অনুভৱ কৰিব নালাগিব যে ইহঁতৰ পিতৃ মাতৃ এখন পৃথিৱীত নাই আৰু ইহঁতি অকলশৰীয়া বুলি কোনোদিন অনুভৱ কৰিব নালাগে। মই এটা সুধিছিলোঁ যে যিদিনাখনৰ পৰা মই তোমালোকৰ জীৱনলৈ আহিছোঁ সেইদিনাখনৰ পৰা তোমালোকে অকলশৰীয়া অনুভৱ কৰিছা? সিহঁতি কৈছে নাই কৰা। সিহঁতৰ জীৱনত সলনি কৰিহে আহিম, এটা দীঘলীয়া যাত্ৰা কৰিম, কিন্তু ইহঁতৰ জীৱনত সলনি আহিব লাগিব। সিদিনাখনলৈকে মিষ্টাৰ বিটো আঁতৰি নাযায়, যিদিনাখনলৈকে ইহঁতৰ জীৱনত পৰিৱৰ্তন নাহে। ধন্যবাদ। এয়া হ'ল গাঁৱৰ মৰম। ধন্যবাদ। আপোনাৰ নামটো? ৰূপেশ। আপুনি কান্দিছে কিনে? খুব দুখ লাগিছে, কালি ল'ৰা ছোৱালীকেইটাক যেনেকৈ চাইছে। এইটো মোৰ দায়িত্ব। এইখন পৃথিৱীত দুৰ্ভোগীয়াৰ বাবে মিষ্টাৰ বিটো সৃষ্টি হৈছে। প্ৰতিজন দুৰ্ভোগীয়া চকুত হাঁহি বিৰিঙাবলৈ, মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰা নামটোৱে হ'লে মিষ্টাৰ বিটো। মই বাৰে প্ৰতি কওঁ, মই সমাজকৰ্মী নহয়, মই কেৱল দুৰ্ভোগীয়াৰ বন্ধু। সমাজ বুলি ক'লে উচ্চ শিক্ষিত, নিম্ন শিক্ষিত, অশিক্ষিত, ধনী দুখীয়া সকলো থাকে। মই সমাজৰ বাবে কাম কৰিব পৰা সামৰ্থ্য নাই, কিন্তু এই দুৰ্ভোগীয়াসকলৰ বাবে জীৱন দিবলৈ মই সাজু আছোঁ। এই পূৰবী বাইদেউকো এখন গামোচাৰে সম্বোধনা জনাইছে। আচলতে বাইদেৱে নাই, এইটো আপোনাক এই গাঁৱৰ মানুহে এই মৰমখিনি দিছে, তেওঁলোকে গম পায়। আৰু এই ল'ৰা ছোৱালীকেইটা আজি গাঁৱৰ মানুহে চাই আছে। মইতো মাজে মাজে আহোঁ। আজি মই এই সকলো এই গাঁওবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে দায়িত্ব লৈছে, ল'ৰা ছোৱালীকেইটা একতা দেখাইছে। এইটো এটা ইম্পৰ্টেণ্ট কথা, এইটো এটা ডাঙৰ মেছেজ সমগ্ৰ অসমবাসীৰ বাবে নহয়, এখন ভাল সমাজৰ বাবে এটা ভাল মেছেজ দিছে যে আমি ওলাই আহিছোঁ একত্ৰিত হৈ, আৰু পিতৃ মাতৃহীন এই ল'ৰা ছোৱালী তিনিটাক যাতে কোনোদিনে পিতৃ মাতৃহীন বুলি অনুভৱ কৰিবলৈ নিদিয়ে তাকে চেষ্টা কৰিছে। কোৱাচোন, ইমান দিনে তোমালোকেতো জুইত বনাই আছিলা হয় নাই? জুইত বনাওঁতে অসুবিধা হৈছিলেনে? হৈছিলে। এতিয়া তোমালোকে স্কুল কেইটাৰ পৰা থাকে তোমালোকৰ? 8টাৰ পৰা। 8টা বজাত তোমালোকে উঠা কেইটাত? ভাত বনাই জুইত খাই মেলিতো গোটেইকেইটাই যাব লাগে। কেইটা বজাত উঠা ৰাতিপুৱা? সোনকালে উঠো। 5টামানতে উঠা চাগে? ভাত বনাব লাগে, পঢ়িব লাগে, সকলোখিনি কৰিব লাগে। এইকেইটা ল'ৰা ছোৱালীয়ে জুইত ফুৱাই কৰি আছিলে। সিহঁতি বিচাৰিবও নাজানে,
মই সিহঁতক যেতিয়া প্ৰথমবাৰ বজাৰ কৰি সুধিছিলোঁ যে গেছৰ চিলিণ্ডাৰ ষ্টভ লাগিছে নি, ই হাঁহি মুখে কৈছিলে নালাগে বোলে দাদা, আমাৰ এতিয়া গেছৰ প্ৰয়োজন নাই, আমি থাকিবলৈ এটা ঘৰ পালে যথেষ্ট। কিছুমান ল'ৰা ছোৱালীক অজস্ৰখিনি দিছে মাক দেউতাকে, হাতে হাতে মোবাইল দিছে, এইকেইটা ল'ৰা ছোৱালী এটা মোবাইল নাই, সিহঁতক মোবাইল নিদিওঁ, বহুতে কৈছে মোবাইল দিবলৈ, কিন্তু মোবাইলৰ পৰা আঁতৰাই ৰাখিছোঁ, মোবাইল নিদিওঁ, ইহঁতি নিবিচাৰেও। কিন্তু আজিকালি দেখা যায় ল'ৰাই বিচাৰিলে বাইক দিয়ে, ইয়াৰ বয়সৰ ল'ৰাই আজি বাইক চলাই ঘূৰি ফুৰিছে, যি বিচাৰে তাকে দিয়ে, অজস্ৰ থাকিও কিন্তু সুখী নহয়। এইকেইটা ল'ৰা ছোৱালীৰ মুখত সদায় হাঁহি বিৰিঙি থাকে, একো নাই তথাপিতো হাঁহি থাকে সিহঁতি, কেৱল এসাঁজ ভাত পালেই হৈছে সিহঁতৰ বাবে, বেলেগ একো নালাগে। আৰু সেইবাবে এইসকল ল'ৰা ছোৱালীৰ বাবে মই সদায় ওলাই আহোঁ, ইহঁতৰ জীৱনটো উজ্বলাব পাৰিলে জীৱনটো ধন্য হ'ব বুলি মই ভাবোঁ। আৰু আজি প্ৰথমবাৰৰ বাবে সন্ধ্যামণিহঁতৰ ঘৰত গেছ জ্বলিব, ব'লা গেছ জ্বলাই থৈ যাম, আনিছোঁ এতিয়া গেছ জ্বলাই পিছফালে দি যাওঁ, পিনে দি যাওঁ আহক, পিছফালে পাকঘৰত গেছ ফিটিং কৰি গেছ জ্বলাই থৈ যাম। আৰু আজিৰ পৰা সন্ধ্যামণিহঁতৰ টেনশ্যন নাই, যেতিয়াই মন যায় তেতিয়া বনাই খাব পাৰিব, ভোক লাগিলে ভাত খাব পাৰিব, জুই খুৱাই থকা কোনো প্ৰয়োজন। গেছ সম্পূৰ্ণ ফিটিং হৈ গ'ল, চিলিণ্ডাৰটো ইয়াত থোৱা গৈছে, ইয়াত টেবুলত ষ্টভ আছে। এতিয়া আহক সন্ধ্যামণিয়ে গেছ জ্বলাব, এতিয়া জ্বলোৱা পাৰে নহয় চোৱাচোন, মজা। ইয়াত জ্বলি গ'ল জুই, আজিৰ পৰা ধুনীয়াকৈ বনাই খাব আৰু দেই, যেতিয়া মন যায় তেতিয়াই। আগতে চাহ একাপ খাবলৈ মন গ'লেও জুই কোৱা ধৰিবলৈ মন নাযাব পাৰে, হয় নাই? এতিয়া টেনশ্যন নাই আৰু, হয় নাই? বঢ়িয়া। এয়াই হ'ল আজি সন্ধ্যামণিহঁতৰ সকলো ব্যৱস্থা কৰি দিলে, আমাৰ পূৰবী বাইদেউ আনি দিলে, জাষ্ট মই তেওঁৰ মানৱীয়তাখিনি প্ৰতিষ্ঠা কৰিলোঁ। এনেদৰে আপগ্ৰেড হৈ থাকিব প্ৰত্যেকটো পৰ্যায়ে, আপোনালোকক দেখাই থাকিম। এই তিনিটা ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল কৰা দিশে আমি সকলোৱে আগুৱাই আহোঁ। সকলো আপোনালোকে দেখিলে, দেখি থাকিব ল'ৰা ছোৱালী তিনিটা, নক'ব খালি সিহঁতক চাই চাই আমনি লাগিছে বুলি, মই কিন্তু দেখুৱাই থাকিম। আচ্ছা সন্ধ্যামণি, তোমালোকৰ যে পানীটো ৰাতিপুৱা কেইটা বজাত আহে? 8টামান বজাত আহে। 8টা বজাত আহে ন? আকৌ আবেলিটো নাহে? নাহে, এবাৰে। এতিয়া কথাটো হ'ল কি, চৰকাৰে টেপৰ সুবিধা কৰি দিলে, পানী পাই আছে সুন্দৰকৈ, ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক এই কামটো কৰি দিয়াৰ বাবে। তাৰ উপৰি কিন্তু সিহঁতৰ বাবে এটা টিউবৱেল পুতিব লাগিব, কাৰণ পানীটো এক টাইমে আহে ন, পানীটো যিমানটো পাৰে ষ্টক কৰিলে। তিনিটা ল'ৰা ছোৱালী কাপোৰ কানি ধোৱাৰ কথা থাকে, গা পা ধোৱাৰ কথা থাকে, বহুতে কমেণ্টছত কৈছে টিউবৱেলটো যোগাৰ কৰি দিয়ক। এইটো ভিডিঅ'ত ইমানখিনি দেখালোঁ, নেক্সট ভিডিঅ'ত টিউবৱেল পুতা দেখাম। পানীৰ কাৰণে কেতিয়াবা অসুবিধা হৈছে নেকি? এতিয়া হৈ যায়, হয় নাই? কেতিয়াবা হয়, হয় নাই? আমি নেক্সট টিউবৱেল পুতিম তেতিয়াহ'লে, তাৰপিছত আৰু কৰি গৈ থাকিব লাগিব। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকে টিউবৱেল পুতা দেখি থাকিব। আৰু একাউণ্টটো এতিয়ালৈকে সিহঁতৰ হোৱা নাই হোৱা নহয়? নাই হোৱা। আধাৰ কাৰ্ডটো কি বুলি ক'লে? প্ৰচেছিঙতে আছে, নাই হোৱা। প্ৰচেছিঙতে আছে, এতিয়ালৈকে প্ৰচেছিঙতে আছে। মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, এই ল'ৰা ছোৱালীকেইটাৰ কোনোবা চৰকাৰী বিষয়া আহি অন্ততঃ আধাৰ কাৰ্ডৰ ব্যৱস্থাটো সিহঁতক নোযোৱাকৈ কৰি দিয়ক। সিহঁতৰ যাবলৈ টাইম নাই, স্কুল যাব লাগে, ঘৰত ভাত ৰান্ধিব লাগে, সকলো কৰিব লাগে। গতিকে যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে, তেওঁলোকৰ আধাৰ কাৰ্ডৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগ কৰক। বেংকৰ একাউণ্ট খোলালৈকে সিহঁতক কোনোবাই যদি পাৰে অফিচিয়েলি সহায় কৰক। মই ইমানখিনি নাজানো, ইমানখিনি নলেজ নাই, মই এটাই জানো দুৰ্ভোগীক উদ্ধাৰ কৰিব লাগে, সেইখিনিয়ে জানো, বেলেগ একো নাজানো। গতিকে কোনোবাই সিহঁতৰ আধাৰ কাৰ্ডটো প্ৰচেছিঙৰ পৰা যাতে ফুলফিল কৰে, বেংকৰ একাউণ্টটো খুলিলে নেক্সট যাতে ভিডিঅ'ত মই বেংকৰ একাউণ্টটো দিব পাৰোঁ। যিহেতু সিহঁতৰ ওচৰলৈ আহিছোঁ, বস্তুৰ কিছু কম হৈ গৈছে, যোৱাবাৰ যিখিনি ৰেচন পাতি দিলোঁ সেইখিনি আছে যদি কম হৈ গৈছে, সেইবাবে মই প্ৰত্যেকবাৰৰ দৰে সিহঁতৰ ওচৰলৈ প্ৰত্যেকবাৰেই আহিম, প্ৰত্যেকবাৰে এনেকৈ এটা খামত সিহঁতৰ বাবে কিবা এটা দি থৈ যাম। এইটো লোৱা, কিনি খাবা। যোৱাবাৰ দি থৈ যোৱাটো পইচাটো শেষ হ'ল নি? শেষ হৈ গ'ল ন? মই জানিছোঁ এতিয়া শেষ হৈ গ'ল, কিন্তু তথাপিতো নকয়। সিহঁতৰ এই সততাখিনিৰ কাৰণেতো মই আপ্লুত হৈছোঁ সিহঁতৰ ওচৰত। সিহঁতক কেতিয়ালৈকে সহায় কৰি থাকিব পাৰিম নাজানো, কিন্তু যিদিনাখনলৈকে সিহঁতি সুস্থিৰ নহয়, সিহঁতৰ জীৱনটো এষ্টাব্লিছ নহয়, সেইদিনাখনলৈকে কিন্তু সিহঁতৰ লগত মই আছোঁ। গতিকে এইখিনি দেখালোঁ, এটা সুন্দৰ মুহূৰ্ত আপোনালোকক দেখালোঁ, লগতে আমাৰ পূৰবী বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ, তেখেতৰ এই মূল্যৱান বস্তু তেওঁলোকলৈ আগবঢ়োৱাৰ বাবে। এনেদৰে সিহঁতৰ জীৱনটো উজ্বলাই গৈ থাকিম, কথা দিছোঁ। আজি এইখিনি কৰি লগতে প্ৰতিশ্ৰুতি দিলোঁ যে নেক্সট ভিডিঅ'ত টিউবৱেল পুতা আপোনালোকে ভিডিঅ' পাব, টিউবৱেল সিহঁতৰ বাবে প্ৰতিষ্ঠা কৰিম, উন্নতি কৰিবলৈ চেষ্টা কৰিম। নিজৰ কি আছে ডাঙৰ কথা নহয়, সদায় মানুহক আনৰটো চাবলৈ চেষ্টা কৰোঁ, আনৰটো আগুৱাই নিবলৈ চেষ্টা কৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে এইকেইটা ল'ৰা ছোৱালীৰ জীৱনটো ইমানেই ধুনীয়া হওক যে এদিন আপুনি ক'ব পাৰিব যে সঁচাকৈ মিষ্টাৰ বিটু নহয়, আমি সকলোৱে কৰি দেখালোঁ বুলি আপোনালোকে যাতে ক'ব পাৰে, তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।